ছাত্ৰ ছাত্ৰী অভিভাৱকসকললৈ কি বাৰ্তা প্ৰেৰণ কৰিব? ধন্যবাদ। মোৰে সৌভাগ্য কাৰণ মোৰ ইয়াত যোগদান কৰা মাত্ৰ 20 দিন হৈছে। এই 20 দিনৰ পিছত এনেকুৱা এটা যেতিয়া জিলাখনৰ এটা ৰিজাল্ট পোৱা যায়, সেই ৰিজাল্টটোৱে আচলতে উৎসাহ জন্মায়। শিৱসাগৰ জিলাত সৰ্বমুঠ 8,726 জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিলে। তাৰ ভিতৰত 7,337 জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'ল। উত্তীৰ্ণ হাৰ আমাৰ 84.24% আৰু বিগত বৰ্ষতকৈ আমি এইবাৰ 2.84% বেছি হ'ল। বিগত বৰ্ষৰ আমাৰ উত্তীৰ্ণ হাৰ আছিলে 81.24%। গতিকে শিৱসাগৰ জিলা এইবাৰ যিটো আমাৰ স্থান, সেইটো স্থান দ্বিতীয় স্থান পালে। গতিকে আমি আশা কৰিছোঁ অনাগত বৰ্ষবোৰত যিটো আমাৰ প্ৰায় 16% বুলি কৈছোঁ, প্ৰায় 16% যিটো আমাৰ উত্তীৰ্ণ হাৰৰ মাজত পাৰ্থক্য আছে, সেইটো সমূহ শিক্ষক শিক্ষয়িত্ৰী যি আশাসুধীয়া প্ৰচেষ্টা, সমূহ বিষয়া কৰ্মচাৰী শিক্ষা বিভাগৰ, ইয়াত থকা মাননীয় আগৰ পৰিদৰ্শক মহোদয়, তেখেতসকলৰ কষ্টৰ ফলত আজি শিৱসাগৰ জিলা এইটো পৰ্যায় পাইছেহি। সমূহ শিক্ষক শিক্ষয়িত্ৰী শিক্ষা বিভাগৰ কৰ্মচাৰীক মই আহ্বান জনাওঁ, অনাগত বৰ্ষবোৰত তেওঁলোকে যাতে গুণগত দিশত শিৱসাগৰ জিলাখন আৰু উন্নতি কৰিবলৈ চেষ্টা কৰে। 100% উত্তীৰ্ণ হাৰ হোৱাটো আমি সকলোৱে কাম্য। গতিকে তেওঁলোকে তাৰ বাবে প্ৰচেষ্টা চলায়। যিটো প্ৰথম বিভাগৰ উত্তীৰ্ণ হাৰ, সেই উত্তীৰ্ণ হাৰটো যাতে এইবাৰ 3,006 জন প্ৰাৰ্থী উত্তীৰ্ণ হৈছে। গতিকে প্ৰথম বিভাগৰ উত্তীৰ্ণ হাৰটো যাতে বঢ়াই গুণগত দিশত শিৱসাগৰ জিলাখন আগবঢ়াই লৈ যায়। এখন ঐতিহাসিক জিলা আৰু ইয়াত যোগদান কৰি মই গৌৰৱ অনুভৱ কৰিছোঁ। সমূহ শিক্ষক শিক্ষয়িত্ৰীক মই পুনৰবাৰৰ বাবে আৰু ছাত্ৰ ছাত্ৰীক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ আশাসুধীয়া প্ৰচেষ্টা অব্যাহত থাকক, ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল হওক, তাৰে কামনা কৰিলোঁ। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 3,006 জন, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 3,539 জন আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 792 জন। এটা ভাল খবৰ যে আমাৰ তৃতীয় বিভাগত উত্তীৰ্ণ সংখ্যা দিনক দিনে কমি আহিছে। আমি ভাবিছোঁ গুণগত দিশত অনাগত দিনবোৰত আৰু উন্নতি লাভ কৰিব। চৰকাৰী মাধ্যমৰ ৰিজাল্টটো কি দেখিছে? এতিয়ালৈকে চাওক, আমাৰ ওচৰত যিখন ডাটা শ্বীট আহি পৰিছে, সেই ডাটা শ্বীটখনৰ পৰা এনালাইচিছটো কৰিবলৈ আছে। স্কুল ৱাইজ যেতিয়া আমাৰ ডাটা শ্বীটটো এক্সেল শ্বীটটো পাম, আমি তাৰ পিছত এনালাইচিছটো আমি ক'ব পাৰিম। চৰকাৰী মাধ্যমৰ ৰিজাল্টটো আৰু যিহেতু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ যিটো ৰিজাল্ট, সেই ৰিজাল্টটো তাৰপিছত আমি ক'ব পাৰিম।